20 বছৰমানৰ আগৰ কাহিনী। এই কাহিনীটো মোক কৈছিলে মোৰ ককাই। মৰিগাঁৱৰ এখন ঠাই, যি ঠাইৰ নাম পছতীয়া। শুনামতে বহুত আগতে তাত এখন আছিলে বহুত ডাঙৰ বাঁহতলী। দিনতো ৰ'দৰ পোহৰ নোসোমাই সেই বাঁহতলীখনত। সেই বাঁহতলীখনৰ কাষেদিয়ে গৈছিল 3খন গাঁৱলৈ যাব পৰা 3টা ৰাস্তা। সন্ধিয়া হোৱাৰ লগে লগে মানুহবোৰ ঘৰত সোমায়। বৰ এটা সুবিধা নাছিল হেনো তেতিয়া, আৰু কাৰেণ্টো নাছিল সেই সময়ত। শুনিব পৰা মতে সেই বাঁহতলীখনত হেনো ভূত আছিলে। ৰাতি হ'লেই বাঁহবোৰৰ পৰা ওলোৱা শব্দই পৰিৱেশটো ভয়াল কৰি তোলে। সেইদিনাখন বহাগৰ 20 তাৰিখ আছিলে। নগেন ঘৰ আহি আছিলে। কাম এটাৰ বাবে তাৰ ৰাতি দেৰি হ'ল। সেইদিনাখন নিশা 11 বাজিছিল। চাৰিওফালে এন্ধাৰ। লাহে লাহে আহি সেই বাঁহতলীখনৰ ওচৰ পাইছেহি। যিমানেই ওচৰ পাইছিলহি বাঁহতলীখনত সেই বাঁহবোৰৰ শব্দ সিমানে বাঢ়ি গৈছিলে। আহি আহি বাঁহতলীখনৰ তিনিআলি পোৱাৰ লগে লগে ওপৰৰ পৰা বাঁহ এডাল সৰি পৰিল। কোনোমতে তাৰ গাত নপৰিল। ভয়ত তাৰ গাৰ নোম শিয়ৰি উঠিছিল। বাঁহডালৰ ওপৰেদি নগৈ সি ঘূৰি যাব ওলাল। ঘূৰি চাই দেখি পিছফালে আৰু এডাল বাঁহ পৰি আছে। বাঁহ গছবোৰৰ আগবোৰেও নাচি থকা দেখিছিলে সি। এনেকুৱা লাগিছিল যে সেই বাঁহ গছবোৰে নাচোনত কিবা এটা কৈ আছে। ভয়ত কঁপি উঠিছিল সি। হঠাৎ তাৰ মনত পৰিছিল, কোনোবাই কৈছিল, যদি কেতিয়াবা সেই বাঁহতলীখনত বাঁহ পৰি থকা যেন পাওঁ, তেতিয়া সেই বাঁহৰ ওপৰেদি পাৰ নহবি। পাৰ হ'লেই তোৰ মৰণ হ'ব। আৰু সেই পৰিস্থিতিৰ পৰা বাচিবৰ বাবে সৰিয়হ ছটিয়াই দিবি। সেইবোৰ ভাবি থাকোঁতেই সি তাৰ পকেটত হাতকেইখন ভৰাই চালে। এটা সৰিয়হৰ টোপোলা। তাৰ ঘৈণীয়েকে সদায় তাক সৰিয়হৰ টোপোলা এটা দি পঠায়, কাৰণ ঘৈণীয়েকে জানে তাৰ আহোঁতে দেৰি হয়। সেই টোপোলাটো তাৰ হাতত লগা দেখি তাৰ অলপ সাহস বাঢ়িছিল। কঁপি থকা হাতখনেৰে সৰিয়হৰ টোপোলাটো উলিয়াই অলপমান সৰিয়হ দুয়োফালে ছটিয়াই দিলে। লগে লগে বাঁহগছকেইডাল ওপৰলৈ গুচি গ'ল। ভগৱানৰ নাম লৈ সি সেই ঠাইৰ পৰা ওলাল। অলপ সময় যোৱাৰ পিছত সি ঘৰ আহি পালে। ঘৰত সকলো কথা ক'লে সি। যেনে তেনে সেইদিনাখন তাৰ প্ৰাণ ৰক্ষা পৰিল। সময়ৰ লগত সকলো সলনি হৈ গ'ল। গাঁও গৈ টাউন হ'ল। কিন্তু আজিও সেই ঠাই বাঁহতলী নামেই হৈ ৰ'ল।